আসসালামু আলাইকুম সকলকে নতুন এটা ভিডিও স্বাগতম জনাইছো আগৰ আপোনালোক সকলো ভালে আছে আপোনালোকৰ দোৱাটোৰে মোৰ ভাল আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আমাৰ চানাস্তা খোৱা অলপ দেৰিয়ে হ'ল 5 মিনিট মান হৈছে চানাস্তা খালো তো এতিয়া আজি ভিডিঅ'টো আপোনাৰ ষ্টাৰ্ট কৰি দিছো চাই যাব ভিডিঅ'টো একেবাৰে শেষলৈকে দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া মোৰ ৰুমৰ অৱস্থা পুৰা বেয়া হৈ আছে তো লাহে লাহে ৰুমৰ পৰা ষ্টাৰ্ট কৰিম আৰু কামবোৰ আৰু আজি ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰি দিছো আৰু ইয়া দেখিছেনে কামত একদম লাগি গৈছো প্ৰথমতে বিছনাখন ভালকে পাৰি লৈছো বিছনাখন সিজিল হৈ গলে মানে ৰুমটো একদম ধুনিয়াকে সিজিল লাগে নহলে মোৰ মানে ভাল লাগি নাথাকে মনটো মানে বহুত বেয়া লাগি থাকে তো সেইকাৰণে একদম সদায় মই ৰুমটো আগত বিছনাখনৰ পৰাই ষ্টাৰ্ট কৰো প্ৰথমতে বিছনাখন ধুনিয়াকে ঝাৰি মেলি ধুনিয়াকে পাৰি লও তাৰ পিছতে বাদ বাকি কামখিনি কৰো আৰু ইয়া চাইছেনে জুৱা কালিয়ে বিছনা চাদৰ বদলাইছিলো যিহেতু সৰু লৰা থাকিলে ঘৰত জানে কিমান বেছি বিছনা চাদৰ মানে চেঞ্জ কৰিব লাগে মোৰটো সদায় চেঞ্জ কৰিব লাগে কেতিয়াবা দুখন তিনিখনো চেঞ্জ কৰো আজিকালি মানে ইমানে বিছনা চাদৰবোৰ মানে লেতেৰা কৰে যিটি বস্তু পেলাই দিয়ে কেতিয়াবা পানী পেলাই দিয়ে মানে তেনেকুৱাই কৰে আৰু বেটাই আৰু বহুত বেছি মানে কেতিয়াবা মানে ভাগৰো লাগি যায় এইবোৰ কৰি কিনে আৰু এয়া মই কথা পাতি বিছনা পাৰাই হৈ গ'ল ৰুম ক্লিন কৰা হৈ গ'ল এতিয়া মই বাদ বাকি কামখিনি গৈ লাহে লাহে কৰো আৰু ইপিনে ভাত বনাবলৈ আহিলো আৰু মাছ আনিছিলো কালি মাছখিনি হালধি আৰু নিমখ দি সানি ললো ভালকে কেৰাহী পাতি দিলো তেল গৰম হৈ গ'লে মাছখিনি ফ্ৰাই কৰিম আৰু ভাত পাতি দিলো ভাত হৈ আছে এয়া কালি মূলা কিনি আনিছিলো আৰু মূলা যেহেতু মই খাই বহুত বেছি ভাল পাওঁ তো সেইকাৰণে ভাবিছো মূলা আৰু মাছ দি তৰকাৰী বনাম আৰু বনাম আলু আৰু বিলাহী দি মাছ তৰকাৰী এটা চাই ইমান ধুনীয়া লাগিলে তো মই ভাবিলো মূলা অকমান লৈ লওঁ বুলি মই বেছি আনা নাই একোৱাই আনিছো কাৰণ যেহেতু অকলে ময়ে খাওঁ কোনো নাখায় তেনেকুৱা আৰু আব্বাই খালে খাব আৰু মই বহুত বেছি ভাল পাওঁ মূলা খাই তো সেইকাৰণে মই লৈ ললো একদম মাছ ফ্ৰাই হৈ আছে আৰু এইপিনে মছলা ভাজি আছো অলপ জ্বলা বেছিকৈ দি কিনে বনাইছো এইখিনি মূলা বনাম মূলাৰ কাৰণে মছলা ভাজি আছো আৰু মূলাখিনি ধুই আনিলো কাটি মেলি দিলো ফ্ৰাই কৰা হৈ গ'ল আৰু আলু আৰু বিলাহী তৰকাৰী হৈ আছে তৰকাৰী বনোৱা হ'লে আৰু ধনিয়া পাত কাটি দিলো আৰু বহুত ধুনীয়া গোন্ধ এটা ওলাই আছে তৰকাৰীৰ পৰা আৰু চাই গম পাইছে ইমান ধুনীয়া লাগিছে চাবলৈ আৰু খাবলৈও ভালে হ'ব আৰু এতিয়া মই ভাত খাবলৈ লৈছো সবক ভাত পানী দিলো সবে খালে বাহিৰত মানুহ কাম কৰিবলৈ লগাই আছে সেতকো কাম কৰা মানুহখিনিকো দিলো আৰু এতিয়া একদম শেষত খাবলৈ আহিছো মই আৰু ভাত চাত খাই মেলি অকমান দেৰি হলো গধূলি আৰু এয়া দেখিছেনে বেটা মোৰ লগত খেলি আছে মই ফিটা কিডাল লৈ কিনে খেলি আছে টানি আছে একদম মই বনাই আছো চাহ তো ৰব মই বেক কেমেৰাতে দেখাই আছো চাহ হৈ আছে আই বাবা ফালি যাব নকৰিবা নাটানিব চাহ হৈ আছে আৰু এইপিনে কৰি ইয়াত অকণমান আটা খাইছো বেটা কিবা এটা বনাই দিওঁ বুলি ক্লিপবোৰ লৈ কি কৰিছা এইপিনে চোৱা মোৰ পিনে চোৱা সালাম দি দিয়া বাবা চাওঁ মুখখন চাওঁ আমি এই মাত্ৰই চাহ নাস্তা খালো আৰু ভাবিছো আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ সৰু এটা ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো যিহেতু সদায় মই ভিডিঅ' মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰোৱে তো আজি ঠিক মানে ভালকে মানে ভিডিঅ' কৰিবলৈও পৰা নাই কিন্তু যিমানখিনি পাৰিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছো আশা কৰিছো মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই এতিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেওঁলোকে বাই আৰু ভিডিঅ'বোৰ শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ